যোৱা 25টা বছৰ জুবিন দাই আমাক গান শুনালে আমি তেখেতৰ গান শুনিলোঁ তেখেতৰ গানত অক্লান্ত প্ৰেমিক হৈ পেলাই আমি গোটেই পৃথিৱীখন জিনিবলৈ শক্তি পালোঁ জাতিটোৱে জাগ্ৰত হৈ জীয়াই থাকিবলৈ শক্তি পালে কিন্তু আজি এনেকুৱা এটা অনুভৱ হৈছে যেন আমি ক'ৰবাত ন ক'ৰবাত নিথৰুৱা হৈ গৈছোঁ আৰু আজি 19 তাৰিখৰ পৰা আজি আমাৰ 23 তাৰিখ এইকেইদিন আমি জুবিন দাক আমি গান শুনাইছোঁ তেওঁ 25 বছৰে আমাক গান শুনালে কিন্তু 19 তাৰিখৰ পৰা আজি 23 তাৰিখলৈ আমি তেখেতক গান শুনালোঁ আমাৰ তেখেত আজি নীৰৱ আৰু নিশ্চুপভাৱে তেখেতে শুই পৰিলে চিৰদিনৰ বাবে আৰু তেখেতে আজি অহাকালিৰ পৰা হয়তো আমি তেখেতক আৰু কেতিয়াও লগ নাপাম কেতিয়াও দেখা নাপাম জুবিন দা বিহীন এখন অসম হৈ থাকিব উকা হৈ থাকিব আৰু জুবিন দাৰ গানে আমাক জুবিন দাৰ অনুপস্থিতি পূৰণ কৰিব লাগিব আৰু যুৱ প্ৰজন্মই আমি জুবিন দাৰ যিসমূহ সৃষ্টিৰাজি আছে সেই সৃষ্টিৰাজিসমূহ আমি আগুৱাই নিব লাগিব আৰু আজিও আমি এই স্থানত আছোঁ শেষ সময়লৈকে আমি আছোঁ দেখিবলৈ পাইছোঁ জুবিন দাৰ যিসমূহ প্ৰেমিক যিসমূহ অনুৰাগী তেখেতসকলে এই পৰ্যন্ত এই স্থান এৰি দিবলৈ বিচৰা নাই তেখেতসকলে জুবিন দাৰ গান গাই তেখেতসকলে জুবিন দাক স্মৰণ কৰি আছে এই অনুৰাগী যি জুবিন দাৰ অনুভৱটো যে এটা শক্তি সেইটো আমি নিজে প্ৰমাণ পালোঁ যোৱাকালি ৰাতি আমি 1টা বজাৰ পৰা এই ঠাইত আমি উপস্থিত আছোঁ আজি এতিয়া 10:30 বাজিলে কিন্তু আমি পানী খাইছোঁ টোপনি নাই ভোকো নাই অকল পানী পিয়াহৰ কাৰণে পানী খাইছোঁ এইটো এটা কিমান ডাঙৰ শক্তি